Hello viewers, আপোনালোক সকলোলৈ নতুন বছৰৰ শুভেচ্ছা জনাই আজি মই ঘৰকৈ মনোৰঞ্জনত নতুন বছৰত এক মিঠাই প্ৰস্তুত কৰিবলৈ লৈছো। আহকচোন আমি ইয়াক প্ৰস্তুত কৰো। ইয়াৰ কাৰণে লৈ লৈছো মই এক গিলাচ গাখীৰ। গাখীৰখিনি মই কেৰাহীত বহাই দি দিছো। তাতে দি দিছো সৰু ইলাচি 3টা সুগন্ধিৰ কাৰণে। এইখিনি ভালদৰে লৰাই অকমান কুহুমীয়া গৰম হওঁতে ইয়াতে মই দি দিম এভৰিডে 2 পেকেট 10 টকীয়া পেকেট ইয়াত মিলাই দি দিম। এইখিনি মিলাই ধুনীয়াকৈ ইয়াক লৰাই হ'বলৈ আগবঢ়াই লৈ লম। এয়া মোৰ এভৰিডে পেকেট দুটা মিলোৱা হৈ গৈছে। এইখিনি গাখীৰখিনি ধুনীয়াকৈ উতলি আহিছে। উতলি আহোঁতে ইয়াক ধুনীয়াকৈ চাওক ডাঠ হৈ আহি আছে, কাৰণ এগিলাচ গাখীৰত আকৌ 2 পেকেট শুকান গাখীৰ তাতে দি দিছোঁ মই 2 চামুচ চেনি, কাৰণ গাখীৰখিনি আৰু হেৰিখিনি মিঠা আছে, যথেষ্ট মিঠা খাবলৈ ভাল নালাগে। আৰু আপোনালোকে ইচ্ছা কৰিলে আৰু অলপ দি দিব পাৰিব। এইখিনি ধুনীয়াকৈ মই পগাই লৈ আছোঁ। আপোনালোকে যিসকলে মোৰ চেনেলটো ইতিমধ্যে সাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ। আৰু আপোনালোকে যিসকলে নতুনকৈ চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰি লগতে লাইক শ্বেয়াৰ আৰু কমেন্টছ কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব। এয়া চাওক গাখীৰখিনি যথেষ্টখিনি হৈ আহিছে, হৈ প্ৰায় ডাঠ হৈ আহিছে। এইখিনি এনেকৈ এতিয়া কম জুইত ইয়াক লাহে লাহে শুকুৱাই লৈ ল'ম। এয়া ধুনীয়াকৈ হৈ আহি আছে। এইখিনি পকাওঁতে যথেষ্ট সময়ৰ প্ৰয়োজন আৰু ইয়াক লৰাই থাকিব লাগিব যাতে ই লাগি নধৰে। এয়া যথেষ্টখিনি হৈ আহিছে আৰু ই ধুনীয়াকৈ চাৰিওফালে লাগি গৈছে। এইখিনি ধুনীয়াকৈ উঠাই ইয়াক চপাই আনি আছোঁ আৰু ইয়াক এনেকৈ লৰাই ইয়াক এটা ডোৰ নিচিনাকৈ বনাই লৈ ল'ম। এইখিনি ধুনীয়াকৈ ডো হৈ আহি আছে। ই এনেকৈ লাহে লাহে হৈ থাকিব। এয়া চাওক ধুনীয়াকৈ হৈ গৈছে আৰু মই জুইটো অফ কৰাই ইয়াক নমাই লৈ লৈছোঁ। এয়া মই প্লেট এখনত ইয়াক উলিয়াই লৈছোঁ এইখিনি, আৰু অকমান সময় ইয়াক ঠাণ্ডা কৰিব থৈ দিছোঁ আৰু ইয়াক মেলিও দিছিলোঁ। এয়া ঠাণ্ডা হৈ গৈছে। কুহুমীয়া গৰমতে ইয়াক ধুনীয়াকৈ ভালদৰে ইয়াক মাৰি লৈ ল'ম। এইখিনি ধুনীয়াকৈ মাৰি ইয়াক এটা ডো বনাই লৈ লৈছোঁ। চাওক ধুনীয়াকৈ ইয়াক মঠি লৈছোঁ আৰু ইয়াৰ মাজত কোনো ধৰণৰ যাতে লাম্পছ নপৰে সেইটো আমি মন কৰিব লাগিব। আৰু এইখিনি ডোটোৰ পৰা সৰু সৰুকৈ উলিয়াই লৈ মই হাততে ইয়াক ধুনীয়াকৈ গোল কৰি পেৰাৰ আকৃতিত ইয়াক পেৰা বনাই লৈ লৈছোঁ। এইখিনি গাখীৰৰ পেৰা হয়, ই খাবলৈ বহুত টেষ্টি হয়। আৰু চাওক এগিলাচ গাখীৰত যথেষ্টখিনি পেৰা বনাব পৰা যায় আৰু এই পেৰা বনোৱা বহুত সহজ আৰু দোকানতকৈ ই বহুত টেষ্টি হয় নিজে বনালে। এয়া মোৰ পেৰা সম্পূৰ্ণ বনোৱা হৈ গৈছে। ই বহুত সহজ আৰু বাচ্চাই খাবলৈ বহুত ভাল পায়। লগতে নতুন বছৰত মিঠা অলপ বনাই পৰিয়ালৰ লগতে সবৰ লগত ভগাই খালোঁ। আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ সামৰিছোঁ। ধন্যবাদ।